ঢোল বাদন আখৰাৰ অনুষ্ঠিত কৰিছোঁ। ইয়াত যদি কিবাখিনি আপোনালোকৰ ওচৰত ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। মই আপোনালোকৰ সন্তান বুলি প্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ, গতিকে ময়ো বহুত বেছি দীঘলীয়া নকৰোঁ। মই মাত্ৰ এতিয়া আৰম্ভ কৰিবলৈ গৈছোঁ। আমি অৱশ্যে কেইবাগৰাকীকো মাতিছিলোঁ, তেখেতসকলে আজি বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে। আমি উদ্বোধক হিচাপে আজি আমাৰ মাজত উপস্থিত আছে প্ৰয়াত বগী শইকীয়া ছাৰক সকলোৱে চিনি পায়। তেখেতৰ পত্নী বিজু শইকীয়া বাইদেউ মোৰ শিক্ষাগুৰু, তেখেতক উদ্বোধন কৰিবলৈ মই নিমন্ত্ৰণ কৰিছিলোঁ। ইয়াত থকা সকলো বিশিষ্ট অতিথিক আজি এই বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতক এখনি ফুলা গামোচাৰে আদৰণি জনাবৰ কাৰণে মই প্ৰজিত শইকীয়া আয়োজক তেখেতক মই অনুৰোধ জনাইছোঁ। সকলোৱে এটা হাত তালি দিয়ক। ইয়াৰ পিছতে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ ধেমাজি শিৱসাগৰ উন্নয়ন কমিটিৰ সভাপতি হৰেন্দ্ৰ দাদা। সকলো সময়তে মোৰ পৰামৰ্শ দি থকা, সকলো সময়তে মোক আগবঢ়াই থকা তেখেত মোৰ শিক্ষা গুৰুতকৈ যথেষ্ট। তেখেতকো এখন ফুলাম গামোচা আদৰিবৰ কাৰণে মই শ্ৰী নিৰু বাইদেউক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ মাজত উপস্থিত থকা সাংবাদিক গোলক চেতিয়াদেৱ। তেখেতক মোৰ নিমন্ত্ৰণ ৰক্ষা কৰিছে। মোক বাৰে বাৰে ফোন কৰি সুধি আছে, বাইদেউ কেইটা বজাত হ'ব, কেতিয়া যাম। বহুত বহুত ধন্যবাদ দাদা আপোনালৈ। তেখেতকো এখন ফুলাম গামোচা মই নিজ হাতে দিবলৈ ওলাইছোঁ। তেতিয়াই সোধে, যেতিয়াই মাতো তেখেতে মোক সহায় দি থাকে। তেখেতকো মই এখন ফুলাম গামোচা দিবৰ কাৰণে আমাৰ আয়োজক তৰফৰ পৰা শ্ৰী সুন্দী বাইদেউক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত প্ৰশিক্ষকসকল দেখিছে আপোনালোকে সকলোৱে। তেখেতসকলে ইয়াত আপোনালোকক আখৰাখিনি শিকাই যাব। বিহুৰ প্ৰতিটো খুঁটি কাটি যিমানখিনি থাকে নিশ্চয় 7 দিনত কমপ্লিট কৰিব পাৰিব বুলি ভবা নাই। তথাপিতো মই এটা ইয়াতে ঘোষণা দিব বিচাৰিছোঁ, দেওবাৰে মানে আমাৰ এখন স্কুল চলি আছে, তাতো বিহু নাচ আৰু ঢোল বাদনৰ আখৰাই হৈ থাকে সময় 2 বজাৰ পৰা। গতিকে আপোনালোকে নাভাবিব যে এইটো আধাখনীয়া কৰি কি হ'ব, আমাৰ লাষ্টত ল'ৰাটো শেষত কি হ'ব পাৰে। তাৰ কাৰণে আপোনালোকৰ কাৰণে মই এটা ৰাস্তা ৰাখিছোঁ। সেইটো দেওবাৰে কোনোবাই যদি ইচ্ছা কৰে আমাৰ তাতে এডমিশ্যন ল'ব পাৰিব, মানে শিকি থাকিব পাৰিব। তেখেতেও তাতো আমাৰ পবিত্ৰ ছাৰেই শিকাই আছে। গতিকে কোনোবাই যদি ভাবে মোৰ লগত কণ্টেক্ট কৰিব। মই এইটো মাজতে ঘোষণাটো দি ল'লোঁ, বেয়া নাপাব। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে প্ৰশিক্ষক